Hello students, welcome to my class. আৰু আজি মই লৈ আহিছোঁ দশমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখন পাঠ 1 বৰ্গীতৰ মই তোমালোকক ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰবোৰ দেখুৱাই দিম আৰু লগতে যিখিনি ইম্পৰ্টেন্ট লাইন সেইখিনিও মই তোমালোকক দেখুৱাই দিম। মেট্ৰিকৰ বাবে আৰু 1 মাহ আছে, তোমালোকে বাৰু প্ৰস্তুতি কেনে চলিছে মোক জনাবাচোন। এতিয়া আহা আমি আজিৰ ভিডিঅ'টো বৰ্গীত কবিতাটো তোমালোকে চাই মাধৱদেৱে ৰচনা কৰিছে। কবি পৰিচয়ৰ ইম্পৰ্টেন্ট লাইনখিনি হ'ল শ্ৰী শ্ৰী মাধৱদেৱে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকু পুখুৰীত 1489 চনত জন্ম হয়। দ্বিতীয়তে মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তোমালোকে এই লাইনখিনি চাবা, এই লাইনখিনি প্ৰয়োজনীয়। তাৰপিছত তোমালোকৰ এইখিনি আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, নাট আৰু ঝুমুৰা এইখিনিৰ পৰা প্ৰায়ভাগ প্ৰশ্ন কাটে, গতিকে তোমালোকে এইখিনি চাবা। আখ্যানমূলক ৰচনা আছে আমাৰ ৰাজসুই কাব্য, আদিকাণ্ড, ৰামায়ণ। তত্ত্বমূলক ৰচনা আছে জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাটত আছে তোমালোকৰ অৰ্জুন ভঞ্জন বা দধিমথন। আৰু ঝুমুৰাত আছে চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাৰ। তাৰপিছত আমাৰ এই পাঠবোধখিনিৰ পৰা বনায়ো কিন্তু আমি মূল ভাৱখিনি লিখিব পাৰোঁ। তাৰপিছত আমি শব্দ অৰ্থ চাওঁ। চুৰ অৰ্থাৎ ছিঙি দিয়া, নিগম শাস্ত্ৰ, বিষয় বিকলে সাংসাৰিক দুখ, বিষয় বাসনাত কাতৰ, মোহ পাশ মায়াৰ বন্ধন। এই 4টা চাবা। বৰগীতত তোমালোকৰ এইখিনি চাবা। মাধৱদেৱৰ ভণিতাত থকা মুঠ 157টা বৰগীত পোৱা যায়। বৰগীতৰ লক্ষণ, তোমালোকে বৰগীতৰ লক্ষণখিনি চাবা দেই, কাৰণ এইখিনি প্ৰত্যেকবাৰেই অহা দেখা যায়, গতিকে তোমালোকে এইখিনি ভালদৰে চাবা বুলি মই আশা ৰাখিলোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষা যদি খুব ভাল হয়, মই তাৰ বাবে আগৰ পৰাই তোমালোকক শুভকামনা জনালোঁ। এতিয়া আমি লক্ষণসমূহ চাই লওঁ। এতিয়া আমি বৰগীতসমূহৰ লক্ষণসমূহ চাই লওঁ। 1 নম্বৰ আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2 নম্বৰ বৰগীতৰ ভাষা বজ্ৰাৱলী। 3 নম্বৰ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। 4 নম্বৰ শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। 5 নম্বৰত আছে বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। 6 নম্বৰত আছে মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু শ্ৰীকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে। তাৰপিছত বজ্ৰাৱলী ভাষাৰ বিষয়ে তোমালোকে অলপমান চাই যাবা। তাৰপিছত আমাৰ আছে প্ৰশ্ন উত্তৰত আছে আমাৰ 6 নম্বৰ খনক খনন্দ যোগী যাহাকু ধিয়াই। প্ৰশ্নটো তোমালোকে চাবা। যদি তোমালোকক উত্তৰ লাগে তোমালোকে মোক জনাবা, মই কালিয়েই তোমালোকক এনচাৰৰ গোটেইখিনি ভিডিঅ'টো মই তোমালোকক কালিয়েই দি দিম, কিন্তু তোমালোকে জনাবা যে তোমালোকক লাগে নে নাই, কাৰণ সকলোৰে চাগে এতিয়া উত্তৰখিনি আছেই, গতিকে সেইকাৰণে আৰু। গ নম্বৰত আছে কবি কিহত আতুৰ হোৱা বুলি কৈছে। গ নম্বৰ বৰগীতটি কি ৰাগত বন্ধা আছে। 2 নম্বৰত আছে আমাৰ বৰগীতটিৰ মূল ভাৱ লিখা। ষ্টুডেণ্ট 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ আহিছিল, আৰু দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ বৰগীত, জিকিৰ, প্ৰশস্তি এইবোৰ চাবা। 4 নম্বৰত আছে ব্যাখ্যা কৰা গোটেইখিনি চাবা। এটা জানিলেই হ'ব, তোমালোকে এটাৰ পৰাই বনাই গোটেইখিনি লিখিব পাৰিবা, তোমালোকে মাত্ৰ ভালকৈ পঢ়িবা। ক নম্বৰত আছে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। খ নম্বৰত আছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰি উদ্ধাৰ মোক চৰণ কমলে। গ নম্বৰত আছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনে নিজ তুমি সে জীৱন। 5 নম্বৰত আছে খনন্দ যোগী যাহাকু ধিয়াই, সকল নিগমে যা বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা, এইটো তোমালোকে চাই যাবা। তাৰপিছত 6 নম্বৰত আছে বৰগীতৰ 4টা লক্ষণ। এইখিনি মই আগতে কৈ আহিছোঁ। বৰগীতৰ লক্ষণসমূহ তোমালোকে চাবা। আজিলৈ ইমানখিনি আছিল আমাৰ বৰগীতৰ ইম্পৰ্টেণ্ট বোলোতে এইখিনি আহে প্ৰায়ভাগে। তোমালোকে এইখিনি যে চাবা এনেকুৱা কথা নহয়, গোটেইখিনি পাঠখিনি তোমালোকে এবাৰ পঢ়ি ল'বা, কিন্তু পৰীক্ষাৰ আগে যিহেতু প্ৰস্তুতি ল'ব লাগিব, গতিকে তোমালোকে ইম্পৰ্টেণ্টখিনি চাই যাবা। সেইকাৰণে ভিডিঅ'টো বনোৱা হ'ল, আৰু কিবা নুবুজা থাকিলে মোক কমেণ্টত জনাব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।